ফেচবুকত 2 লাখ কমপ্লিট হ'ল, সেইবাবে এটা ডাঙৰ মাংসৰ ৰেচিপি লৈ আহিছোঁ। বহুত দিন হ'ল আপোনালোকলৈ মাংসৰ ৰেচিপি দিয়া নাই। আজি বনাম পেট্ৰলৰ সৈতে মাংস। আৰু এই ৰেচিপিটো বনোৱাৰ আগতে সাৱধান অৱলম্বন কৰিব। পোনপ্ৰথমে মই লৈছোঁ ইয়াত এক্সেল চাইজ হাগিছ পিন্ধা ডাইনেছৰৰ মাংস, অৰ্থাৎ মাংসটোৰ চাইজটো যথেষ্টখিনি ডাঙৰ। আৰু লগতে ইয়াত মই লৈছোঁ চৰিত্ৰহীন আলু, পিঁয়াজ আৰু পিঁয়াজৰ এটা পেষ্ট বনাই লৈছোঁ এক্সট্ৰাকৈ। আৰু এমেজনৰ জংঘলৰ পৰা অনা কিছুমান গছপাত এনেকৈ গুৰি কৰি ল'লোঁ। পোনপ্ৰথমে কেৰাহীখন গৰম হোৱাৰ লগে লগে তেল আৰু তাৰ লগত পিঁয়াজৰ পেষ্টটো দি ধুনীয়াকৈ ভাজি থাকিব। আৰু আপোনালোকে উশাহ ল'বলৈ পাহৰিলেও কিন্তু হিলাবলৈ নাপাহৰিব কিন্তু দেই। আৰু মছলাৰ পেষ্টটোৰ লগত চৌটোৰ যি সম্বন্ধ বাঢ়িছিল তাক ডাইভৰ্চ দিবৰ বাবে মই তাত এটা বিলাহী এড কৰিলোঁ। আৰু সিহঁতৰ এই পৃথকীকৰণ প্ৰক্ৰিয়াটো পিছে বহুতখিনি কষ্ট হয়, আপোনালোকেও নিশ্চয় বুজি পাইছে চাগে। আৰু এটা কথা, বিলাহীটো কিন্তু বিদেশৰ হ'ব লাগিব, তেতিয়াহে ভাল হ'ব। এতিয়া মাত্ৰ আপোনাৰ এটাই কাম, চবকে হিলাই থাকিব লাগিব। আৰু এইফালে ডাইনেছৰ মাংসখিনি ধুনীয়াকৈ ইয়াতে মই দি দিলোঁ। আৰু দি পিনে এতিয়া পাতো হিলাব লাগিব আকৌ। তাৰপিছত চৰিত্ৰহীন আলুখিনি দিওঁতে যি অসভ্য ভালি সেই ক্লিপটো মানে আপোনালোকক দেখাবলৈ লাজে লাগিলে। আৰু লগতে ইহঁতৰো মানে দেখিছেনে, এবাৰ মানে লগ খালে এৰিবই নোখোজে, একদম মানুহৰ দৰে। আৰু মই ইয়াত অলপো কালাৰ ব্যৱহাৰ কৰা নাই এতিয়ালৈকে, কিন্তু মাংসই মানে যি ৰং সলাইছে, মানে কি ক'ম আৰু। তাতে অলপমান সেন্দুৰ ইউজ কৰি দিলোঁ। তাৰপিছত এনেকৈ কাঠৰ বাকলি আৰু এনেকৈ কিবা গুটি চুটি লৈ নৰকত দিয়া শাস্তি ইহঁতকো দিব লাগিব। মানে এনেকুৱা শাস্তি যোনে যোনে মোৰ ভিডিঅ' চাইছে, মোৰ ভিডিঅ' যোনে যোনে চোৱা নাই, সিহঁতে এনেকুৱা শাস্তি পাব। আৰু এনেকৈ শাস্তি দি অলপমান মানে গুৰি কৰি ইয়াত দি দিব। আৰু মোৰ ককাৰ প্ৰথমটো বাৰ্থডেত উঠা মানে কেটলিটো, তাত পানী অলপ গৰম কৰি ইয়াত দি দিলোঁ। আৰু মাংস বেছি অকণমান গ্ৰেভি হ'লে খাই বেছি ভাল লাগে, যিহেতু দালিৰ ইয়াত কোনো প্ৰয়োজন নাই। আৰু এনেকৈ মাংসখিনি পানীৰ পৰা এনেকৈ যেতিয়া গ্ৰেভি হৈ গ'ল, মানে মোৰ নাকটোৱে অলপ খুচখুচালে। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে নিশ্চয় জনাব, লাইক এটা কৰিব দেই।